মিনিমাম সৰু গাড়ী যিমান আছে সব 1 লাখ টকা দিলে আপোনাৰ উলাই ল'ব পাৰিব গ্যাৰান্টি দিয়া ভাল গাড়ীতে দিয়া হয় বেয়া গাড়ী যদি গ্যাৰান্টি দিয়ে তেওঁলোকৰ লস আৰু এইখন হল 2023 ৰ মহিন্দ্ৰা সুপ্ৰ মিনিটো এখন টায়াৰ গোটেই কেটাই নতুন হয় 1 লাখ দিলে হৈ যাব 1 লাখ দিলে এখন হৈ যাব গাড়ী সব 1 লাখ টকা সৰু গাড়ী সব 1 লাখ টকা মানে নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ লৈ মই মুনে স্বাগতম জনাইছো আজি পুনৰবাৰ আহিছো আমাৰ নগাঁৱৰ এসকে মটৰছত আৰু মোৰ লগত আছে শাকিনুদা ভালে আছে হয় ভালে আছে পুনৰবাৰ আহিছো ষ্টকত গাড়ী আপডেট হৈছে দেখা পাইছে সৰু গাড়ীৰ পৰা আপুনি ডাঙৰ গাড়ী পাই যাব যিকোনো ধৰণৰ কমাৰ্শিয়েল গাড়ী এখন ডিলাৰত আপুনি পাই যাব আপুনি ইয়ালৈ আহিলে নিশ্চয় আপোনাৰ সপোনৰ বাহনখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইয়াত ফাইনান্সৰ সুবিধা হৈ যায় আপোনাৰ এৰিয়া বুজি আপোনাৰ অল আসামে হৈ যায় কিছুমান এৰিয়াত নহয় আপুনি ফোন কৰিলে বুজাবুজি কৰি ফাইনান্স সবৰণে কৈ দিব আৰু এক্সচেঞ্জৰ সুবিধাও আছে গাড়ী চাই এক্সচেঞ্জ কৰা হয় আৰু ইয়াৰ এড্ৰেছটো মই জনাই দিছো ইয়াৰ এড্ৰেছটো হৈছে নগাঁৱৰ লক্ষীনগৰ লক্ষীনগৰ পাৰ কৰি আহি খুটিগটিয়া হয় নতুনকৈ যোনটো ট্ৰেভেলাৰ ষ্টেচন আছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচন গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচন একেবাৰে কাহতে আছে অপোজিট সাইডত আছে ভাৰত পেট্ৰলিয়াম লগতে আছে পিভিসি ইয়ালৈ আহিলে ফোন এটা কৰিব যদি কিবা এড্ৰেছত অসুবিধা হৈছে আজি অসুবিধা হোৱা নাই ডাইৰেক্ট ইয়াত আহিব গাড়ী এখন আমাৰ ডিলাৰখন হল এসকে মটৰ হয় এসকে মটৰছ ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে বাহিৰত এসকে মটৰছ নামটো কৈ দিয়া হৈছে এসকে মটৰছ আৰু ইয়ালৈ আহিলে আপুনি ভৰসা পাব অৰ্থাৎ ইয়াৰ পৰা গাড়ী লৈ গলে গাড়ী লৈ যোৱাই মানে শেষ নহয় গাড়ী লৈ যোৱাৰ পিছত ভৰসা আছে কাৰণ এক মাহলৈকে গাড়ী চাই দিয়া হয় যদি ইঞ্জিনৰ কিবা এটা প্ৰবলেম ওলাই উইদিন 1 মান্থ আপোনাক এই গ্যাৰান্টি দিয়া হয় ইঞ্জিনৰ যিকোনো কাম ইয়াতে সম্পূৰ্ণ ফ্ৰীতে কৰি দিব এই বুলি ইয়াৰ গ্যাৰান্টি দিয়া হয় কাৰণ গ্যাৰান্টি দিয়া ভাল গাড়ীতে দিয়া হয় বেয়া গাড়ী যদি গ্যাৰান্টি দিয়ে তেওঁলোকৰ লস ভাল গাড়ীতে গ্যাৰান্টি দিয়া হয় কাৰণ এই ধৰণৰ প্ৰবলেম নোলায় পৰাপক্ষতো নোলায় গতিকে গাড়ী লৈ গলে নিশ্চিত মানে আপুনি এক মাহ চলাব কিবা অসুবিধা হলে ইয়ালৈ আহিব পাৰিব গতিকে বেছি দেৰি নকৰো গাড়ী দেখুৱাই যাও প্ৰথম গাড়ী কোনখন দেখাব আমাক প্ৰথম মহিন্দ্ৰা জিতু দেখাম এই ৰঙাখন আপোনাৰ এটো গাড়ী 2023 ৰ হয় জিতু প্লাস হয় গাড়ীখন ধুনিয়া আছে টায়াৰ পিছফালে নতুন আছে ব্ৰেন্ড নিউ নতুন গাড়ী সৰি নতুন টায়াৰ লগোৱা আছে জিতু প্লাস ৰেড কালাৰত আছে 2023 ৰ 2023 ৰ গাড়ী যদি আপোনাৰ সৰু গাড়ী লাগে জিতু লাগে দামটো কিমান আছে এখনৰ দামটো 3,20,000 টকা ৰাখে 3,20,000 টকা এখনৰ দাম আছে আৰু কিবা নেগোশিয়েবল কৰিব আহিলে অন টেবল বহিলে নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব 1 লাখ দিব লাগিব হয় 1 লাখ মান দিলে এখন আপুনি জিতু ফাইনান্সত লৈ যাব পাৰিব এখন আছে এসি গোল্ড এটো 2022 ৰ হয় এটো ডিজেলৰ হয় এসি হয় এটো 2022 ৰ হয় পেপাৰ আমি ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম আৰু যদি কোনোবা লোন কৰিব খোজে লোনো কৰিব পাৰিব গাড়ীখনৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 টকা টায়াৰ ভাল আছে যদি কিবা টায়াৰৰ অসুবিধা পায় আপুনি জনাব আপোনাৰ টায়াৰ হয় আলোচনা যদি টায়াৰ হলাই দিব লাগে আমি হলাইও দিব মানে টায়াৰৰ যে প্ৰবলেম হয় আপোনাৰ আলোচনা কৰি টায়াৰো হলাই দিয়া হয় কোনো প্ৰবলেম নাই 1 লাখ টকা দিয়ে এখনো ফাইনান্সত আপুনি উলাই লৈ যাব পাৰিব মিনিমাম সৰু গাড়ী যিমান আছে সব 1 লাখ টকা দিলে আপোনাৰ উলাই ল'ব পাৰিব বাকিটো লোন হৈ যাব শুনিছে সৰু গাড়ী যিমান আছে 1 লাখ টকা দিলে উলাই যাব আৰু বাকিটো লোন হৈ যাব আৰু ডাঙৰ গাড়ী যদি আছে 1.5 পৰা 2 লাখ টকা লাগিব মানে মিডিয়াম ৰেঞ্জৰ গাড়ী হয় হয় ঠিক আছে আৰু এইখন হল আপোনাৰ 18 মডেল BS4 মহিন্দ্ৰা সুপ্ৰ হয় এইখনৰ টায়াৰ সাইডে ব্ৰেন্ড নিউ আছে আৰু এইখনৰ দাম ৰাখিছো 2,70,000 2,70,000 হয় 2,70,000 টকা জেনুইন পেইন্ট হয় হয় টাচ আছে কিছুমান টাচ থাকে কৈ দিয়া হৈছে কাৰণ কমাৰ্শিয়েল গাড়ী কিবা অলপ সলপ স্ক্ৰেচ থাকিলে স্ক্ৰেচটো থাকিলে আপোনাৰো বেয়া লাগিব এই বাবে কৈ দিয়া হৈছে টায়াৰ নতুন লগোৱা হয় সাইডৰ টায়াৰ নতুন একদম না ব্ৰ্যান্ড নিউ টায়াৰছ লগোৱা আছে কোনো প্ৰবলেম নাই টায়াৰত আৰু দামটো কিমান আছে 2,70,000 টকা আস্কিং আছে নেগোশিয়েবল হ'ব কিবা এটা আৰু ফাইনান্সত 1 লাখ টকা দিব লাগিব আৰু এইখন হল 2023 ৰ মহিন্দ্ৰা সুপ্ৰ মিনিটো এখন টায়াৰ গোটেই কেটাই নতুন হয় আপোনাৰ গোটেই কেটা নতুন হয় 2023 নহয় গাড়ী নতুন বুলি ক'ব লাগিব কাৰণ গাড়ীটো জিলিকি আছে হয় গাড়ীটো একদম জিলিকি আছে কোনো ৰিপেইন্ট হোৱা নাই গাড়ী 54 ৰান হৈছে 54 ৰানিং 46 সৰি 46 ৰানিং হৈছে হয় গাড়ী নতুন টায়াৰ লগোৱা আছে পেইন্টটো জিলিকি আছে মানে পেইন্ট ৰিপেইন্ট কৰা হোৱা নাই ৰিপেইন্ট কৰা হোৱা নাই গাড়ী জিলিকি আছে আৰু অলপ আন্ধাৰ হৈ আছে আৰু পোহৰত আহিলে আৰু জিলিকি থকা দেখা পাব আপুনি আহিলে ধুনিয়া গাড়ী হৈ আছে বডি ধুনিয়াকে বনোৱা আছে টায়াৰ নতুন লগোৱা আছে নতুন গাড়ী বুলি ক'ব লাগিব কিমান এখন ৰাখিছো 480 4,80,000 টকা আস্কিং আছে মহিন্দ্ৰা সুপ্ৰ আমাৰ তাতে আৰু দেখাম আৰু আছে আৰু এটো এসি গোল্ড হয় পেট্ৰলৰ হয়
এইখন হল 22ৰ গাড়ী, এইখনো 3,50,000 টকা ৰাখিছো। 2022 পিছফালে নতুন আছে, পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ আমি কৰাই দিম। আৰু যদি কোনোবাই লোন কৰিব খোজে লোনো কৰিব পাৰিব। মানে বেকৰ টায়াৰ দুটা নতুন লগোৱা আছে আৰু গাড়ী কিমান মডেল বুলি কৈছে? 2022ৰ লাষ্ট, 2022ৰ লাষ্টৰ, এসি গোল্ড হয়। কিমান কৈছে আস্কিংটো? 3,50,000 টকা। আৰু আপুনি যদি ফাইনান্সত ল'ম বুলি ভাবিছে 1 লাখ টকাত আপুনি এসি গোল্ডটো লৈ যাব পাৰিব। এইখন 23ৰ হয়, এইখন 23ৰ হয়। এইখনৰ দাম ৰাখিছো 2,70,000 টকা। 3,70,000, 370, 3,70,000 টকা এসি গোল্ড এইখনৰ দাম আছে। আৰু বেকৰ টায়াৰ নতুন, আগৰ টায়াৰৰ কোনো প্ৰব্লেম নাই। আৰু বেকৰ টায়াৰ নতুন লগোৱা আছে, দুটা টায়াৰ নতুন লগোৱা আছে। আৰু পেইণ্টটো ধুনীয়া হৈ আছে। কিমানৰ মডেল কৈছিলে? 23, 2023ৰ মডেল। গাড়ী ধুনীয়া, দামো ধুনীয়া। কিমান? 370। আহিলে কিমান নেগোচিয়েবল হ'ব? এখন জিটো প্লাছ 260, 2021ৰ হয়। 21ৰ হয়। এই জিটো প্লাছ হয়, এখন অলপ লম্বা বডিৰ হয়, ডিজেলৰ হয়। যদি কাৰোবাৰ লাগে এইটো ল'ব পাৰিব। 2000 কিমানৰ? 22ৰ 21ৰ 2021ৰ জিটো প্লাছ হয়। 2 লাখ কিমান? 60,000, 2,60,000 টকা এখনৰ আস্কিং। আহিলে নেগোচিয়েবল হ'ব। কিবা এটা ফাইনান্সত 1 লাখ টকা দিব লাগিব। হয়, এখন এইফালৰ পৰা দেখাই যাওক। এইটো 2024ৰ হয়, এইটো 2024ৰ হয়, এসি গোল্ড। এখন পেট্ৰলৰ হয়। এখন গাড়ীৰ ৰান হৈছে 23,000 চলিছে। অনলি 23,000 চলিছে। 24ৰ ন? হয় 24ৰ গাড়ী, ধুনীয়া কালাৰ হৈ আছে। গাড়ীৰ লগৰে টায়াৰ হয়, গাড়ীৰ লগৰ টায়াৰ হয়। আৰু যদি 4,20,000 টকা ৰাখিছো। 4,20,000, 24ৰ গাড়ী 4,20,000 টকা আস্কিং আছে। আৰু ডিজেলৰ লাগিলে 24ৰ আছে। কিমান কি লাগিলে? ডিজেলৰো 24ৰ আছে। মানে পেট্ৰলৰ পাই যাব, ডিজেলৰ পাই যাব। ডিজেলৰ 24ৰ আছে। হয় এসি গোল্ড বহুত আছে আমাৰ তাতে। ডিজেলৰটা কিমান দাম? এনেকৈ আহিব, 4+ আহিব। 4 লাখৰ ওপৰতে আহিব। 2024ৰ ডিজেলো আছে, পেট্ৰলো আছে, বহুত আছে এসি গোল্ড। আপুনি দেখা পাইছে আৰু দেখা পাব আগলে। এখন বলেৰো আপোনাৰ 1.5 হয়, এটি এক্সট্ৰা লং হয়। এইখন BS4 হয়, 19 মডেল, 19 মডেল হয়। এইখনৰ দাম ৰাখিছো 6 লাখ টকা। এইখনৰ দাম 6 লাখ টকা। 6 লাখ টকা হয়। আৰু 6 লাখ টকাত বলেৰো পিকআপ লৈ যাব পাৰিব। 1.5 নেকি ন? 1.5 হয়, এক্সট্ৰা লং 1.5, এক্সট্ৰা লং 1.5 হয়। এখন দেখাব। আৰু এইখন 2016ৰ হয়, গাড়ীখন BS4 হয়, DIEX। এইখন গাড়ীৰ দাম ৰাখিছো 2,60,000 টকা। 2,60,000 টকা DIEX। ঠিক আছে। টায়াৰ পাব, টায়াৰ আমি দি দিম। টায়াৰ বনাই দিব, চিন্তা কৰিব নালাগে। ফুল আপডেট পাব, ট্ৰান্সফাৰ পাই যাব। ট্ৰান্সফাৰ আৰু পেপাৰৰ যিমান কাম আছে কৰাই দিয়া হ'ব, টায়াৰো নতুন লগাই দিয়া হ'ব। কিমান? 2,60,000 টকা। 2,60,000 টকা আপুনি DIEX লৈ যাব পাৰিব। আৰু গাড়ী আছে DI আৰু 20 মডেল আছে আমাৰ তাতে। DIEX যদি কাৰোবাৰ লাগে 20 মডেলৰো আছে। 20 মডেলৰটো দামটো অলপ বেছি হ'ব। DIEX 20ৰো আছে। হয় 20ৰো আছে। 20ৰো আছে DIEX। আৰু এখন চাইছে বহুত দাম কম ৰখা হৈছে, 2,60,000 মাত্ৰ 2,60,000। টায়াৰ নতুন লগাই দিয়া হ'ব। আৰু এখন 2021ৰ হয়। এইখন গাড়ী 5 গিয়াৰৰ হয়। যদি কাৰোবাৰ 5 গিয়াৰৰ মহেন্দ্ৰ সুপ্ৰো লাগে তে এইখন গাড়ী 5 গিয়াৰৰ হয়, 2021ৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছো 380, 3,80,000 টকা। 3,80,000 টকা সুপ্ৰো মেক্সি ট্ৰাক ন? হয় সুপ্ৰো মেক্সি ট্ৰাক। আৰু ধুনীয়া কালাৰ হৈ আছে। ৰিপেইণ্ট এইটো হোৱা নাই, যিমানখিনি আছে প্ৰায় অৰিজিনেল আছে, অলপ চলপ টাচ আপ থাকে কেতিয়াবা। টায়াৰ লগাই দিয়া হ'ব এখন, আগৰ টায়াৰ না? ভালেই হৈ আছে, চাব পাৰে। বেকৰ টায়াৰটো বহুতখিনি ভাল আছে, 80% প্লাছ টায়াৰ আছে বেকৰ। কালাৰ ভাল হৈ আছে। দামটো কিমান কৈছে? 380 এখনৰ আস্কিং আছে। এখন ল'বলৈ হ'লে 1 লাখ দিলে হ'ব? 1 লাখ দিলে হৈ যাব। 1 লাখ দিলে এখনো হৈ যাব। গাড়ী সব 1 লাখ টকা। সৰু গাড়ী সব 1 লাখ টকা মানে এখন আছে। আৰু এইটো DIRX নতুন টায়াৰ, এখন 19 মডেল হয়। এখন আমি দাম ৰাখিছো 4 লাখ টকা। যদি কোনোবাই লোন কৰিব খোজে লোন কৰিব পাৰিব। DIRX হয়। আৰু এখন টায়াৰ 4টা ব্ৰেন্ড নিউ আছে। দেখা পাইছে টায়াৰ, আগৰ টায়াৰ নতুন, বেকৰ টায়াৰো নতুন হয়। টায়াৰৰ কোনো প্ৰব্লেম নাই। গাড়ীৰ দামটো কিমান কৈছে? 4 লাখ টকা। 4 লাখ টকা হয়। এখন 4 লাখ টকাত আপুনি লৈ যাব পাৰিব। ধুনীয়া গাড়ী, DIRX হয়। কিমান মডেল কৈছিলে? 19 মডেল, 2019ৰ মডেল। টায়াৰ ট্ৰান্সফাৰো আমি কৰাই দিম।
ট্ৰান্সফাৰ কৰাই দিয়া হ'ব ফাইনান্সৰ যেটো প্ৰসেসিং ফিস আহিব হেতু আমি দি দিম মানে আপুনি ফাইনান্স কৰিলে বেলেগ ডিলাৰ যেনেকা প্ৰসেসিং ফিস এটা লয় কিন্তু ইয়াত সেই ফিসটো আপোনাৰ পৰা লোৱা নহয় হেতু ডিলাৰে দিয়ে হয় হয় ডিলাৰে দিয়ে ডিলাৰে সেই প্ৰসেসিং ফিসটো দিয়ে বেলেগত যদি আপুনি আৰু আমাৰ তৰফৰ পৰা আপোনাৰ ফুল সাৰ্ভিসিংও পাব হয় ফুল সাৰ্ভিসিং পাব আপোনাৰ মোবিল ফিল্টাৰ এইবিলাক সব নতুন ইয়াতে আমি এটা সাৰ্ভিসিং দি দিম আৰু আমাৰ তৰফৰ পৰা এক মাহ ফুল গ্যাৰান্টি থাকিব মানে আপুনি গাড়ী লৈ যোৱাৰ আগত নতুন এখন গাড়ী লোৱাৰ আগত যেনেকা সাৰ্ভিস দিয়া হয় এই সাৰ্ভিসিং কৰাই পেলাই দিয়া হয় মোবিল ফিল্টাৰ খলাই দিয়া হয় গাড়ীৰ যিমান প্ৰসেসিং ফিস আছে লোনৰ প্ৰসেসিং ফিসটো তেওঁলোকে দিয়ে আৰু গাড়ী লৈ যোৱাৰ পিছত এক মাহলৈকে আপোনাৰ সেই গাড়ী গ্যাৰান্টিত থাকে মানে মানে কিবা যদি বেয়া হয় ইঞ্জিনৰ কিবা প্ৰবলেম ওলাই তেওঁলোকে ফ্ৰী অফ কষ্ট কৰাই দিব কিবা পাৰ্টস চেঞ্জ কৰিব লাগে তেওঁলোকে সম্পূৰ্ণ হলাই দিব হয় গাড়ী মাখিনি ভৰসা আছে আৰু এখন গাড়ী আছে এখন যোদ্ধা 1700 হয় হয় এখন 21 হয় যোদ্ধা 1700 হয় 21 হয় 21 হয় ন টায়ার ভালেই আছে গুটে কেটা এইখনৰ দাম ৰাখিছো 580 5,80,000 টকা যোদ্ধা 1700 টায়ার আছে এখন 5.5 লাখ টাকা আৰু আপোনাৰ 22 আছে এখন 1700 আৰু যদি যোদ্ধা লাগে আমাৰ তো 2 টনৰো আছে 2 টনৰ আছে 23 হোয়াইট কালারও আছে এটা ব্লু কালারও আছে মানে গাড়ী স্টকত ফুল আছে জি গাড়ী লাগে আৰু 1.7 যদি 22 মডেল লাগে আছে আমাৰ তাতে স্টকত আছে 1.7 বোলেৰো পিকআপ 1.3 মেক্সি যিখন আছে মেক্সি টু 1.32 এটো 25 মডেলৰ আছে এটা স্টকত বহুত কিনি গাড়ী আছে ইয়াত দেখাব পৰা নাই হয় স্টকত আজি অলপ কম আছে বুলি কৈছে দাদাই এনে অলপ কম আছে গাড়ী পিছফালে আছে গাড়ী দেখত বহুত গাড়ী আছে স্টকত ভাল গাড়ী ৰখাই থোৱা হয় যেনেকা দেখা পাইছে আপুনি জিতুৰ পৰা আৰম্ভ কৰি বলেৰো পিকআপ মহিন্দ্ৰা সুপ্ৰো যোদ্ধা এসি গোল্ড আৰু ডাঙৰ গাড়ীটো আছে ডাঙৰ গাড়ী আছে 16 কি আছে এবাৰ আপোনাৰ এটো গাড়ী হল আপোনাৰ 2024 ৰ হ'ব 22 ফুটি হয় 18 টাটাৰ 18 টাটাৰ হয় গাড়ীখন ইয়াত ৰখাই থোৱা হয় না ডাঙৰ গাড়ী ইয়াত অলপ জায়গা কম আছে হয় আৰু যদি কাৰোবাৰ লাগে আপোনাৰ 18 22 ফুটি 12 টন ক্যাপাসিটি 12.5 টন ক্যাপাসিটি যদি কাৰোবাৰ লাগে যোগাযোগ কৰিলে বহুত ডাঙৰ গাড়ী লাগে মানে ডাঙৰ গাড়ী ইয়াত আছে জি গাড়ী আছে কৈ দিয়া হৈছে যদি আপোনাক সেই গাড়ী ফটো বা ভিডিও লাগে আপুনি ফোন নাম্বাৰ দিয়া আছে স্ক্ৰিনত কল কৰি খুজিব বা ডিলাৰলৈ আহিলে বেছি ভাল নিজে চাই যাব ডাঙৰ গাড়ী যদি লাগে বা মিডিয়াম ৰেঞ্জৰ গাড়ী বলেৰো পিকআপ বা যোদ্ধা বা আপুনি RX DI RX EX পাই যাব সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী পাই যাব সৰু গাড়ীত আপুনি 1 লাখ টকা দিলে হ'ব ফাইনান্সত আৰু মিডিয়াম ৰেঞ্জৰ গাড়ী 1.5 পৰা 2 লাখ টকা আৰু ডাঙৰ গাড়ী আৰু 1 লাখ টকা মান দিলে হ'ব আৰু নেকি 3 লাখ টকা দিব লাগিব 2 পৰা 3 লাখ টকা 2 পৰা 3 লাখ টকা দিব লাগিব ডাঙৰ গাড়ীত গতিকে গাড়ী বহুত আছে ইয়াত যিমানখিনি গাড়ী দেখা পাইছে তাতকৈ আৰু বেছি গাড়ী ষ্টকত ৰখা আছে আপুনি বিচৰা যিকোনো কমাৰ্চিয়েল গাড়ী ইয়াত পাই যাব স্ক্ৰিনত নাম্বাৰ দিয়া আছে নগাঁৱৰ খুটিকুটিয়া লক্ষীনগৰ চাৰিআলিটো পাৰ কৰি আহি যোনটো নতুনকৈ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আছে এই ট্ৰেভেলাৰ ষ্টেণ্ড একেবাৰে কাষতে আছে SK মটৰ ডাঙৰকৈ সাইনবোৰ্ড লগোৱা আছে এড্ৰেছটো পুনৰ জনাই দিছো অপজিট সাইডত আছে ভাৰত পেট্ৰলিয়াম আৰু এফাল লেফটত আছে আপোনাৰ PVC মানে ফোন কৰিলে এড্ৰেছত যদি কিবা অসুবিধা হৈছে জনাই দিব আপোনাক আৰু ইয়ালৈ আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব যদি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান যাতে সকলোৱে এই ধৰণৰ গাড়ী ভাল এখন গাড়ী ভাল এখন ডিলাৰৰ পৰা ল'ব পাৰে আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো তেতিয়ালে নমস্কাৰ